দেশে আজি পালন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু সমান্তৰালভাৱে গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসমৰ কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰা হৈছে আৰু এই স্বাধীনতা দিৱসত পেৰেডত অংশগ্ৰহণ কৰিবৰ বাবে এটা বিশেষ দল আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই বিশেষ দলটো হৈছে নাৰেংগীস্থিত গুৱাহাটী SFS বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। বিশেষকৈ যদি চোৱা হয় তেন্তে কেৱল মাত্ৰ ছাত্ৰীয়ে আজি এই পেৰেডত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু অতি কম বয়সীয়া ছাত্ৰ ছাত্ৰী অতি কম বয়সৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে সুন্দৰকৈ যিসমূহ পেৰেডৰ বাদ্য আছে পেৰেডৰ বাদ্যসমূহ বজাইছে ঠিক তেনেধৰণে সমান্তৰালভাৱে পেৰেডৰ যি ইনষ্ট্ৰাকশ্যন থাকে ইনষ্ট্ৰাকশ্যন তেওঁলোকৰ ফালৰ পৰাই নিজেই নিজৰ ছাত্ৰ ছাত্ৰীসকলে দিছে। গতিকে অতি এটা সুন্দৰ পৰিৱেশ। এয়াই যেন দেশৰ ধৰণী দেশৰ ভৱিষ্যত এয়াই যেন ভৱিষ্যতে গৈ দেশৰ বাবে কাম কৰিব, তেওঁলোকে দেশৰ হৈ থিয় দিব, দেশৰ সেনা বাহিনী একোজন জোৱান হ'ব, তেনেধৰণৰ এটা পৰিৱেশ যেন বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। ভৱিষ্যত যেন ইয়াতে লিখা হৈছে, ইয়াতে দেখা হৈছে। গতিকে অতি সুন্দৰ এটা পৰিৱেশ। আমি গোটেই বেণ্ডটো তেওঁলোকৰ বেণ্ডটো অকণমান শুনাই ল'বলৈ চেষ্টা কৰিছোঁ।